গুড মৰ্নিং বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'লৈ। আৰু বন্ধুসকল, মই ক'ব খুজিছোঁ যে আপোনাৰ হোৱাটছআপ বা টেলিগ্ৰামটো হেক হৈ আছে নেকি, কেনেকৈ চেক কৰিব। কাৰণ আজি দুদিনমান আগত মোৰ লগৰজনৰ হোৱাটছআপ আৰু টেলিগ্ৰাম হেক হৈছিল। কাৰণ সিও মোৰ দৰে ছিষ্টেমত টেলিগ্ৰাম চলায় আৰু হোৱাটছআপ চলায়, আৰু তেনেকৈ তাৰ যিটো ছিষ্টেম মানে পূৰা ক্ৰাছ হৈ যোৱা বুলি কৈছে, আৰু গোটেই হোৱাটছআপ টেলিগ্ৰাম হেক হোৱা বুলি কৈছে। কিন্তু কেনেকৈ হেক হ'ল, কি হ'ল, গোটেইখিনি ইমান ডিটেইলছত ক'ব নোৱাৰিলে। কিন্তু তাৰ পিছত লাষ্টত গৈ মানে প্ৰথমতে আমাৰ থানাত কমপ্লেইন দিলে। থানাত কমপ্লেইন দিয়াত ক'লে যে SP অফিচলৈ যাওক বুলি পেলাই SP অফিচত পঠিয়াই দিলে। SP অফিচত যোৱাৰ পিছত গম পালে যে তাৰ যিটো হোৱাটছআপ আৰু টেলিগ্ৰাম হয় সেইটো হেক হৈছে, আৰু ডুবাইৰ পৰা হেণ্ডেল কৰিছে। মাই গড, ডুবাইৰ পৰা হেণ্ডেল কৰিছে, চাওকচোন। সেইকাৰণে কৈছোঁ, আপোনাৰ হোৱাটছআপটো বা টেলিগ্ৰামটো যেতিয়া হেক হ'ব, হেক হোৱাৰ পিছত কি হ'ব জানেনে? সিহঁতে নানানটা মানুহক আপোনাৰ হোৱাটছআপ বা টেলিগ্ৰামৰ পৰা মেছেজ পঠিয়াব, যিকোনো মেছেজ পঠিয়াব পাৰে। সেইটো কিন্তু সিহঁতৰ একো প্ৰব্লেম নহয়, কাৰণ কি আপোনাৰ নম্বৰৰ পৰা বা আপোনাৰ হোৱাটছআপৰ পৰাহে মেছেজবিলাক যাক পঠিয়াব। চ' সেইকাৰণে বি কেয়াৰফুল। আৰু মোৰ তাতো এটা মেছেজ আহিছে সেইদিনাখন, মানে মোক হু আৰ ইউ বুলি পেলাই দিছে। তাৰমানে কি, ময়ো ঠিক তেনেদৰে মোক এটা মেছেজ দিছে, মানে হাই বুলি দিছে প্ৰথমতে, ঠিক আছে, হোৱাটছআপত হাই দিছে। আৰু যিটো নম্বৰৰ পৰা আহিছে, মই তেওঁলোকক কোনোদিনে ফোন কৰা নাই, কণ্টেক্ট কৰা নাই, আৰু কোনোদিনে মেছেজো পঠিওৱা নাই। কিন্তু তেওঁৰ মোবাইলত এটা মেছেজ গৈছে, কি জানেনে? ইমান গোটেইখিনি ডিটেইলছ অহা নাই, অকণমান আহিছে। ইয়াত চাওক, ইয়াত মই স্ক্ৰীনশ্বট বা হোৱাটছআপৰ ছেটিংটো স্ক্ৰীনশ্বট মাৰি থৈছোঁ। গোটেইখিনি ডিটেইলছ ইয়াত অহা নাই। মোৰ নম্বৰৰ পৰা, মানে হয়তো মোৰ নম্বৰটোও হেক হৈছিল কিজানি। আৰু কথাখিনি কৈ আছোঁ গোটেই ডিটেইলছত। প্ৰথমতে মই আপোনালোকক বুজাই দি লৈছোঁ। মোৰ নম্বৰৰ পৰা গৈছিল, হাই, মাই নেম ইজ MS Pallavi Jha, কানেক্টেড উইথ ইউ ফ্ৰম IHCL, উই হেভ এ চিম্পল জব হিয়াৰ টু ডু এ, বাকীখিনি আৰু অহা নাই। মই মেছেজটো ক্লিক কৰিছিলোঁ, বাকী গোটেইখিনি ডিটেইলছ দেখা নাই। তাৰপিছত তেওঁ মোক হাই বুলি পঠিয়াইছে। তাৰপিছত মই দিলোঁ হু আৰ ইউ। তেওঁ দিছে, আপুনি কোন হয়, আপুনি প্ৰথমতে মোক মেছেজ কৰিছিলে, আৰু তেওঁৰ নাম হৈছে মহম্মদ শ্বাহনৱাজ আলম। তেওঁলৈ মেছেজটো মোৰ পৰা গৈছিল। কিন্তু মই তেওঁক ক'লোঁ যে মই আপোনাক মেছেজটো পঠিওৱা নাই, হয়তো মোৰ হোৱাটছআপটো হেক হৈছে, আৰু কোনোবা অজ্ঞান ব্যক্তিয়ে হয়তো মোৰ নম্বৰৰ পৰা আপোনালৈ মেছেজ পঠিয়াইছে। চ' দিলোঁ তেনেকৈ। তাৰপিছত কৈছে, ঠিক আছে, হয় নেকি, কেনেকৈ হেক হৈছিল, কেনেকৈ কি সুধিলে। তাৰপিছত মই কৈছোঁ, মই ইমানখিনি ক'ব নোৱাৰোঁ, কিন্তু এই মেছেজটো যে মই আপোনাক মোৰ পৰা পঠিওৱা নাই, সেইটো মই চিয়'ৰ হয়। কাৰণ কিয়, মই আপোনাৰ নম্বৰ নাজানো, আৰু আপোনাক কোনোদিনো কণ্টেক্ট কৰা নাই, আৰু মই আপোনাক চিনি নাপাওঁ বুলি। ঠিক তেনেদৰে সেই মোৰ লগৰজনৰ পৰাও আৰু বহুতোকে তেনেকৈ মেছেজ হয়তো পঠিওৱা হৈছে। এনেকৈ বহুত মানে নানানটা অজ্ঞান ব্যক্তিক আপোনাৰ নম্বৰৰ পৰা হোৱাটছআপত মেছেজ পঠিয়াব পাৰে, আৰু যিকোনো মেছেজ পঠিয়াব পাৰে যেতিয়া আপোনাৰ হেক হ'ব। আৰু আপোনাৰ হোৱাটছআপটো হেক হোৱাৰ লগে লগে আজিকালি প্ৰায় কিছুমান বস্তুত লগ ইন কৰিলে যদি ডাইৰেক্টলি মেছেজত নাহে, হোৱাটছআপতো OTP আহে। হোৱাটছআপত যেতিয়া OTP আহে, সেই OTPটোৰ দ্বাৰাই তেওঁ যিখিনি কাম কৰিব খুজিছে হয়তো হেক কৰি পেলাই কাম কৰিব খোজে। সেইকাৰণে বি কেয়াৰফুল। আৰু মই ভিডিঅ'টোৰ বনোৱাৰ উদ্দেশ্য এটাই হ'ল, আপোনাৰো মোবাইলটো যদি হেক হৈ আছে, একবাৰ চেক কৰি লওক আপোনালোকে। আৰু চেক কেনেকৈ কৰিব জানেনে? হোৱাটছআপ যদি চলাই আছে, হোৱাটছআপলৈ যাওক। হোৱাটছআপত গৈ পেলাই কি কৰিব, হোৱাটছআপটো খুলি আপোনাৰ ৰাইট ছাইডত তিনিটা ডট পাব, তিনিটা ডটত ক্লিক কৰি দিব। তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে লিংক ডিভাইচত যাব। লিংক ডিভাইচত যোৱাৰ লগে লগে আপোনাৰ ডিভাইচটো ক'ত লিংক হৈ আছে, যদি আপুনি নজনাকৈ কোনোবা বেলেগ ব্যক্তি এজনৰ হোৱাটছআপ এটা লিংক হৈ আছে আপুনি নজনাকৈ, তাৰপিছত কিমানটা লিংক হৈছে, আপোনাৰ একাউণ্টটো যদি বেলেগৰ লগত লিংক হৈছে, তাতে লিংক উইথ দ্য ডিভাইচ বুলি পেলাই শ্ব' হ'ব সেইটোৰ পৰা। কাৰণ আপোনাৰ মেইন হৈছে আপোনাৰ হোৱাটছআপত যিটো মোবাইলত আছে, সেইটোৱে আপোনাৰ মেইন হোৱাটছআপ। আৰু আপোনাৰ যিটো এক্সট্ৰা লিংক হৈ আছে, সেইটো কি কৰিব, তাৰ পৰা আপুনি লগ আউট ক্লিক কৰি দিয়ক। তাতে তিনিটা অপশ্যন ডট আহিব, তিনিটা ডটত ক্লিক কৰি দিয়ক। তিনিটা ডটত ক্লিক কৰি লগ আউট অপশ্যনত ক্লিক কৰি দিয়ক। তেতিয়া আপোনাৰ হোৱাটছআপটো যদি বেলেগ মোবাইলত বা বেলেগ ছিষ্টেমত বা কোনোবাই যদি লিংক কৰি থোৱা আছে, তাৰ পৰা আপোনাৰ লগ আউট হৈ যাব, তেওঁ আপোনাৰ হোৱাটছআপটো ইউজ কৰিব নোৱাৰিব। আৰু যদি টেলিগ্ৰামত আছে, যদি আপোনাৰ টেলিগ্ৰাম যদি চলাই আছে, টেলিগ্ৰাম যদি হেক হৈছে, টেলিগ্ৰামটো চাই ল'ব। তাৰপিছত ইফালে লেফ্ট ছাইডত তিনিটা লাইন পাব, তিনিটা লাইনত ক্লিক কৰি দিব, ঠিক আছে। তাৰপিছত ইয়াতে ছেটিঙত গুচি যাব। ছেটিঙত গুচি যোৱাৰ লগে লগে ইয়াতে চাওক, তলত পাব। ছেটিঙত গুচি যোৱাৰ লগে লগে অকণমান তললৈ যদি যায়, ডিভাইচ বুলি পাব আপোনালোকে, ডিভাইচ, ঠিক আছে। অকণমান তললৈ যাব, ছেটিং অপশ্যনত ইয়াতে আছে বহুতকেইটা অপশ্যন আছে। চাৰ্ট ছেটিং, প্ৰাইভেচি এণ্ড চিকিউৰিটি, নটিফিকেশ্যন এণ্ড চাউণ্ড, ডাটা এণ্ড ষ্ট'ৰেজ, পাৱাৰ ছেভিং, চাৰ্ট ফল্ডাৰ অৰ ডিভাইচ বুলি আছে, ঠিক আছে। ডিভাইচৰ তলত আছে লেংগুৱেজ, লেংগুৱেজৰ ওপৰত ডিভাইচ পাব, তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰি দিয়াৰ লগে লগে মোৰ এতিয়া যেনেকৈ এটা বেলেগ মোবাইলত লিংক হৈ আছে, টেলিগ্ৰামটো ইয়াতে চাওক লিংক হৈ আছে বেলেগ এটা মোবাইলত, এনেকৈ দেখাইছে। আৰু তাতে মই যদি ক্লিক কৰি দিওঁ, ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে
চাওক ইয়াতে গোটেইখিনি ডিটেইলছ আহি গৈছে আৰু ইয়াৰ পৰা আপোনালোকে যিটো এক্সেছ আছে দিছ ডিভাইচ সেইটো আপুনি ডিলিংক কৰি দিব ডিলিংক কৰি দিয়াৰ লগে লগে যদি এক্সাম্পল কৈছোঁ এইটোতো এতিয়া মই মোৰ নিজৰ মোবাইলতে মই ইউজ কৰি থৈছোঁ বেলেগ মোবাইলত লিংক কৰি থৈছোঁ ঠিক আছে যেনেকৈ লিংক হৈ আছে এতিয়া লিংক দেখাই আছে ক'ত লিংক হৈ আছে ঠিক তেনেদৰে আপোনাৰ যদি সেইটো যদি আপুনি নাজানে বা আপুনি যদি নিজে লিংক কৰা নাই যদি বেলেগ ডিভাইচত লিংক হৈ আছে তাতে ডিভাইচৰ নামটো দেখাব আপোনাৰ ক'ত লিংক হৈ আছে সেইটোও দেখাব আৰু সেইটো যদি আপুনি নাজানে তেতিয়াহ'লে কি কৰিব তাৰ পৰা লগ আউট কৰি দিব তেতিয়াহ'লে আপোনাৰ তাৰ পৰা লগ আউট হৈ যাব আৰু তেওঁ ইউজ কৰিব নোৱাৰিব তো বন্ধুসকল বি কেয়াৰফুল আপোনালোকৰ যদি হোৱাটছআপ বা টেলিগ্ৰাম ইউজ কৰি আছে সেইকাৰণে কৈছোঁ এই দুটা বস্তু এই দুটা ছেটিং চাই লওক আৰু চাই লৈ পেলাই এতিয়াই যদি লগ ইন অপশ্যন দেখাই আছে বা লিংক ডিভাইচ দেখাই আছে তেতিয়াহ'লে লগে লগে লগ আউট কৰি লওক নহ'লে আপোনাৰ বিপদ হ'ব পাৰে ইন ফিউচাৰত তো বন্ধুসকল এইটোৱে আছিল আজিৰ ইনফৰ্মেশ্যন আৰু এইখিনি কামখিনি সোনকালে কৰি লওক নহ'লে আপোনাৰ বহুত ডাঙৰ বিপদ হৈ যাব পাৰে কাৰণ কৈছোঁ তেওঁলোকে ক'ত মেছেজ পঠিয়াব নজনা ব্যক্তি কি মেছেজ পঠিয়াব কোনো গেৰাণ্টিয়ে নাই চ' সেইকাৰণে সদায় বি কেয়াৰফুল থাকক আৰু বন্ধুসকল এনেকুৱা ভিডিঅ'বোৰ আপডেট পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব আৰু মাজে মাজে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিব আজিলৈ সামৰিছোঁ এইটো ভিডিঅ'তে বাই বাই